Hello everyone, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'। সো যোৱাটো যেটো ভিডিঅ' আপোনালোকে চালে মানে লাইফষ্টাইলৰ বা গৰখীয়া মন্দিৰৰ সভা চুলিকেট বা গেলো যাই কেনে আহি ঘৰত গা পা ধুলো এনে সেৱা জনাইছিলো তাতিয়া মানে ফুটেজ দুটা লৈছিলো আপোনালোকক দেখুৱাইছো যাওয়াই হওক বা A to Z। সো সেই ভিডিঅ'টো মানে আপলোড দিব আহিছো খালপৰত আহি কেনে যেহেতু এইকেইদিন এসপ্তাহ ধৰি তুফান ৰ'দ দি আছিল 38 ডিগ্ৰী সেলচিয়াছ 39 ডিগ্ৰী সেলচিয়াছ। সো এই তুফান ৰ'দৰ হেৰি কৰি মানে যোৱাকালি ৰাতি বতাহও দিলে এতিয়া বৰষুণো দি আছে খিচখিচকে পেলাই আছে। তো বেকগ্ৰাউণ্ডত আপোনালোকে দেখিছে আৰু ইফালে ৰ'দ চ'দ নাই বাৰু এতিয়া বহুত ধুনীয়া সুন্দৰ পৰিৱেশ হৈ আছে আৰু ইফালে মেঘ চেঘ আছে। কথাটো হ'ল মানে ভিডিঅ'টো আপলোড দিব আহিছোঁ আৰু আপোনালোককো জনাইছোঁ যে এতিয়া বতৰটো ভাল কৰিলে ভাল লাগে আৰু এতিয়া যেতিয়া এনেকুৱা বতৰ হৈ থাকে হাল চাল বাব পাৰিব যিহেতু খেতিৰ সময়। যদি যোৱাটো ভিডিঅ' যদি আপোনালোকে এতিয়ালৈ চোৱা নাই তো মোৰ চেনেলটো চাৰ্চ কৰি কিনে চাব। আৰু আমাৰ ঘৰত যিহেতু 5G নেটৱৰ্ক নাপায় একচুৱেলি মোৰ মোবাইলটো 5G 239 বা সামথিং আৰু ৰিচাৰ্জটো ভৰালে 5G জেগাত আহিলে মানে নেটৱৰ্ক ভিডিঅ' চিডিঅ' আপলোড দিব পাৰি। জিঅ' ফাই নিচিনা একচুৱেলি 5G জেগাত আহি কেনে ভিডিঅ'টো আপলোড দিব আহিলোঁ যোনটো ভিডিঅ' আপোনালোকে অলৰেডি পালে আৰু সেইটো ভিডিঅ' আপলোড দিব আহিলোঁ। আহি কেনে ভাবিলোঁ আজিও ভিডিঅ'টো বনাই দিওঁ বৰষুণৰ বতৰত আহি কেনে ভিডিঅ' বনাইছোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব বুলি আশা মিনি ব্লগ বনাবলৈ চেষ্টা কৰিম। ৰাতিপুৱা হস্পিটেলত লৈ গ'লোঁ মংগলদৈ পলিক্লিনিকলৈ একচুৱেলি মোবাইলে নিব নহয় কাৰণ যোৱাকালি ৰাতি যিহেতু আজি বতাহ ধুমুহা দিছিল সেইকাৰণে মোবাইলটো চাৰ্জ নাছিল লাইনো নাছিল 1% আছিল ঘৰত চাৰ্জ দি কেনে গ'লোঁ চাই কেনে ভাবছিলোঁ মানে মোবাইলটো লৈ গ'লে একচুৱেলি মিনি ব্লগ বা লং ভিডিঅ' এটা আহিল হয়। তাৰ পৰা আহি কেনে এতিয়া ভিডিঅ' আপলোড দিব আহিছোঁ একদম। তো আজি ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু নৱভাই হৈ গ'ল অলপ দেৰিকৈ কি কৰিব পাৰি আপোনালোকক দেখুৱাম। আৰু ইফালে প্ৰায় আধা ঘণ্টামান লাগিল ভিডিঅ'টো আপলোড যাওঁতে লাগে আৰু ভিডিঅ' এটা আপলোড কৰোঁতে টাইমটো মানে নাযায় আৰু প্ৰায় 40 মিনিটমান লাগিল। থাম্বনেইলো বনালোঁ প্ৰায় আৰু এতিয়া ঘৰলৈ যাই আছোঁ। পিছফালে নৱভাই আছে মানে পিপান সিও আহি পাইছে তাকো সুধিম কিবা কিবি। নৱভাইৰ বহুত দুখ কাৰণ মানে কি হ'ল ইয়াৰ মানে মোবাইলটো ই লৈ আহি আছিল আৰু এইখিনি মানে বেয়া ৰাস্তা মানে এইখিনি নামি আহিব লাগে যিহেতু এই নামি অহাখিনিত মানে ইয়াৰ গণ্ডগোল লাগিল মানে মোবাইলটো পৰিল নহয় বাৰু কিন্তু মানে আইফোন নহ'লেওতো এটা মোবাইল না মোবাইলটোৰ প্ৰতি মৰমটো বেলেগ মৰম মানে। আৰু মই ভিডিঅ' বনোৱা দেখি এইকেইটাও দাঁড়ি আহিছে কেমেৰাত উঠি বোলে গোটেইকেইটা উঠি দিলোঁ। ভাইয়ে মানে এই বৰষুণ বতৰত ঢিকি ঢিকি এটা ভিডিঅ' আপলোড কৰিব ইজি নহয় মানে কথাটো ক'ব গৈছিলোঁ বেলেগকৈ হৈ গ'ল বেলেগ একো নাই। এতিয়া আধা ঘণ্টামান থাকিলোঁ আৰু ইয়াতে আপোনালোকে অলৰেডি ভিডিঅ'টো পালে আৰু এইটো ভিডিঅ' আপোনালোকে পাব যে পিকাত বুলি কৈ ভিডিঅ' ষ্টাৰ্ট কৰি দিছে। ই একচুৱেলি ব্লগাৰ নহয় দেই ই মানে শ্বৰ্টছ মানে কিবা কিবি ভিডিঅ' কৰে আৰু শ্বৰ্ট ফিল্ম বনাই ভাল ভালটো আপোনালোকে চাইছে বনাই হওক কিবাই হওক। এইকেইদিন মানে বন্ধ হৈ আছে কাৰণটো ই থাকে সেই ইপাৰে আমি থাকোঁ ইপাৰে মানে এই ছাগলীকেইটা আহি আছে বিকাশ ইউটিউবাৰ অহা বুলি গম পায় যিহেতু মই দৰঙৰ বিখ্যাত ইউটিউবাৰ না গাইছ। আৰু আধা ভিডিঅ' মানে আপলোড কৰি মানে 15 মিনিটমান থিয় হৈ আপলোড কৰিলোঁ। এতিয়া বহিলোঁ গাছ ইফালে পথাৰ আৰু এইখন মানে ফিল্ড আমাৰ আড্ডা মাৰা মানে গধূলি টাইমত আমি ইয়াতে আড্ডা মাৰোঁ। এতিয়া আমি গৈ আছোঁ এটা লোকেশ্যনত নে শ্বৰ্টছ ভিডিঅ' বনাব যাম নেকি আৰু ইহঁতকেইটা আমাক বিৰাট ডিষ্টাৰ্ব দি আছে আৰু ভিডিঅ'টো আপলোড দি কেনে এতিয়া ওলাই আহিলোঁ। একচুৱেলি মই যিহেতু ঘূৰি ফুৰি ভাল পাওঁ ওচৰৰ পাজৰে মানে ঘূৰি ফুৰোঁ আৰু গোটেইখিনি মানে চিনাকি হওঁ বা জেগাগিলা এক্সপ্ল'ৰ কৰি কেনে ভাল লাগে। লখিমপুৰ পুখুৰীয়ে হওক বা কাপোৰপুৰীয়া হওক বা খটৰে হওক যিমান মন্দিৰ যিমান মানে ভাল ভাল প্লেচ আছে আৰু দৰঙত তো মানে একবাৰ ঘূৰি ফুৰোঁ একদম মাথালীয়া চাথালীয়া ঘূৰি ফুৰোঁ। ইফালে মাথাউৰিত আহিছোঁ এই বৰষুণৰ বতৰত একচুৱেলি নৱভাইও মানে ঘূৰি ফুৰি ভাল পায় সেইকাৰণে ওলাই আহিছোঁ আৰু ইয়াৰ নৱভাইৰে গাড়ীখন লৈ আহিছোঁ বাৰু। আৰু ইফালে মই আহি কেনে দেখা পালোঁ এটা হাতী গোহাঁই আৰু হাতী গোহাঁইটো ওচৰত ৰৈছোঁ বাৰু ৰৈ কেনে এতিয়া নৱভাই একদম ভিডিঅ' বনোৱাত ব্যস্ত। হাতী গোহাঁইৰ ওচৰত মানে মাউচটো নাই কেনে অলপ যাৱাৰ অলপ ৰিক্সি হ'ব। এই নাচবি এই নৱ নাচবি অলপ ৰিক্সিটো হ'ব বাৰু কিন্তু অলপ যদি যাব পাৰোঁ ভাল লাগিব আৰু আপোনালোকক দেখাই পালোঁ। আৰু আমি একদম মাথাউৰি আহি পালোঁ একচুৱেলি ঘূৰি বাকি আহিছোঁ আৰু আহি কেনে ইয়াতে বৰষুণ দিলা বৰষুণ আৰু বতাহটো দি আছে একচুৱেলি ভাল লাগছে গাটো মানে সতেজ মানে শীতল পৰি গৈছে। আৰু ইফালে গাছৰ তলত আহি ৰখিছোঁ বতৰটো মানে বৰষুণ আৰু হেৰি কাৰণে আৰু ইফালে আছে মিষ্টাৰ নৱভাই ঠিক ক'লা হৈছে লৈ পেলাই
নমস্কাৰ প্ৰথমত ইমানখিনি ক'ব নালাগে বাৰু তোক মই ভাষণ দিব দিয়া নাই কিন্তু গতিকে সকলোকে মই মৰম যাচিছোঁ ইয়াৰ মানে চেনেলৰ ভিউজবিলাক কমি গৈছে আগৰ নিচিনা নাই কম ভিউজবোৰ গতিকে ভিউজবোৰ আপোনালোকে আনিবলৈ সহায় কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু প্ৰায় 2 বছৰমান আগৰ পৰা ভিডিঅ'টো মানে ইউটিউবটো ষ্টাৰ্ট কৰিছিলোঁ আৰু 2 মাহমান আগত যেতিয়া মই এক্টিভ আছিলোঁ ভিডিঅ'কেইটাৰ লগত তেতিয়া মানে ভিউজ 200 150 250 মানে ভিডিঅ' আপলোড হোৱাৰ লগে লগে আহিছিল এতিয়া কি হৈছে 70টা 80টা ভিডিঅ' দিব পৰা নাই আৰু কথাটো হ'ল আপোনালোকে মোৰ ভিডিঅ'কেইটা মই লাইফষ্টাইলৰ ওপৰত বনাম যিকেইটা ব্লগ আপলোড কৰিলোঁ আজি 2 দিন হ'ল বাৰু আপলোড কৰা সেই আজিৰ ভিডিঅ'টো আৰু সেইটো ভিডিঅ' আৰু যিটো মই আপলোড কৰি থৈ আহিছিলোঁ খালবৰত তো সেনেকুৱা লাইফষ্টাইল ব্লগ আহিব কণ্টিনিউ দিবলৈ চেষ্টা কৰিম যিহেতু মই ইউটিউব চেনেলটো মানে অলপ সেই হৈছে চ' আপোনালোকৰ ছাপোৰ্ট লাগে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ এইটো ক্লিপ লগাই দিম আৰু মিনি ব্লগকেইটাও চাব এতিয়া মিনি ব্লগো বনাম ইয়াত